খেল মহাৰণৰ দ্বিতীয় সংস্কৰণত এইবাৰ আমি বঙাইগাঁও সমষ্টি LAC যিটো খেল আছে এই LACৰ খেলত আজিৰ যি আমাৰ উদ্বোধনী অনুষ্ঠান হ'ব এই উদ্বোধনী অনুষ্ঠানৰ আখৰা হিচাপে আমাৰ ইয়াত বিহুৱতীসকলে প্ৰশিক্ষণ লৈ আছে। আপোনাৰ আমি 500 বিহুৱতীক লৈ পেলাই এটা আয়োজন আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। এটা ভাল পৰিৱেশত যাতে আজি এই খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ খেলসমূহ LAC লেভেলত ভালকৈ হৈ যায় তাৰ বাবে আমি আশাবাদী আৰু খেলুৱৈসকলেও তেওঁলোকৰ অনুশীলনসমূহ কৰি আছে, সুন্দৰভাৱে কৰি আছে। লগতে বঙাইগাঁৱত এটা ভাল খেলৰ পৰিৱেশ আহিছে আৰু বিভিন্ন
খেলুৱৈ আমাক এতিয়া জনাই আছে যে তেওঁলোকৰ যি খেলৰ মানদণ্ড সেই মানদণ্ড খুব উন্নত হৈছে আৰু এইবাৰ খেল মহাৰণত যিকেইটা ইভেণ্ট চৰকাৰে দিছে এই ইভেণ্টত ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চ বহুত ভাল। খেল মহাৰণৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। প্ৰথমতে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে ক্ৰীড়াৰ প্ৰতি যে আমাক আগবঢ়াই লৈ যাব বিচাৰিছে আৰু তাৰ যদি খেলুৱৈসকলক যিখিনি আমাক এখন দায়িত্ব দিছে সেইখিনি আমাৰ গাঁও ভূঞে লুকাই থকা খেলুৱৈসকলক আমি বাহিৰ কৰি লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি খেল মহাৰণৰ বঙাইগাঁও LACৰ শুভাৰম্ভৰ কাৰণে আমি মানে হেৰি কৰি আছোঁ, প্ৰেক্টিছ কৰাই আছোঁ ল'ৰা ছোৱালীবিলাকক। তাত বিহুৰে আমি যিহেতুকে পৰিচালনা কৰিম, ৰিহাৰ্চেল কৰি আছে আৰু আমি অহা 21 তাৰিখে আমি মানে বঙাইগাঁও সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ কৰিম। তাৰ কাৰণে আমি সাজু হৈ আছোঁ।